আজি এটা কথা গম পালো এলাৰ্জি বুলে প্ৰবলেম থাকিলে এসি গাড়ীত উঠিলে বুলে ভাল হয় মানে একো প্ৰবলেম নহয় সেইটো শুনিলো কিন্তু মোৰ ক্ষেত্ৰত মোৰ যে মানে এলাৰ্জি আছে সেইটো কাৰণে কিন্তু মই এসিত উঠিলে মানে এসি খালে মোৰ প্ৰবলেম আহে আৰু আজি এটো একদম আচৰিত কথা শুনিলো দেই সকলোকে নমস্কাৰ জনাই মোৰ ভিডিঅটো আৰম্ভ কৰিছো আৰু আৰম্ভ কৰিছো কিয় এজন যে উবেৰ চালকক গ্ৰেপ্তাৰ কৰিছে দেখিছে নহয় আৰু উবেৰ চালকজনক মানে কেছটো দিছে কোনে আমাৰ জ্যেষ্ঠ সাংবাদিক মাইনী মহন্তই বাইদেৰ লগত মোৰ একো শত্ৰুতা নাই বাইদেৱে মই যিখন আমি একেলগে একেখন মিটিঙত আমি উপস্থিত আছিলো হেতু ফালৰ পৰা বাইদেৰ লগত মোৰ কোনো শত্ৰুতা নাই কিন্তু এটা কথা কওঁ সেই ৰাতিখন বাইদেউ গৰাকীয়ে এসি নহলে নাহু বুলি কৈছে তাকো পুহমহিয়া ঠাণ্ডাত আৰু এটা কথা গম পালো কি বাইদেৱে বুলে এসি বিচাৰিছে কিয় তেওঁ এলাৰ্জি প্ৰবলেম আছে কাৰণে আৰু মানুহজনে এসি দিবলৈ মন কৰা নাই কিয় মানুহজনৰ বেমাৰ হৈ আছে গা বেয়া কথা কিমানে আৰু তেওঁ যেহেতু সাৰ্ভিস মানে হেৰি হৈছে পেনশনাৰ মানুহ এজন আৰু তেনেকুৱা ডিফেন্সত থকা মানুহ এজনে মোৰ অনুভৱটো কৈছো ডিফেন্সত থকা মানুহ এজনে মাইকি মানুহ এজনিক পটককে বেয়া ব্যৱহাৰ কৰিব নোৱাৰে হেতু বিশ্বাস আছে কিয় কৈছো তেওঁলোকে গুটে নিজৰ সন্তানৰ পৰা আদি কৰি ওয়াইফক এৰি থৈ পেলাই বিদেশত গৈ পেলাই চাকৰি কৰি অহা মানুহ আৰু ঠিক তেনেকৈ মোৰ দেউতায়ো কৰিছিলে আমি সেইবিলাক কথা জানো আৰু আমাৰ দেউতাৰ মাত কথাও মদ পানী খাব পাৰে মই কথা এটা কৈছো দে মই উদাহৰণটো দিছো মদ পানী খাব পাৰে কিন্তু মানুহক ব্যৱহাৰ যেনে মা দেহা এনেকুৱা নামাতিলে মানে শান্তিয়ে নাপায় আমি ইমান ডাঙৰ হৈ গলো তথাপিও আমাক তেনেকে মাতবুল কৰে কিন্তু সেই মানুহজনে হঠাতে তেনেকুৱাকে বাৰু ইমান বেয়া ব্যৱহাৰ কৰিবনে নাজানো কৰিবও পাৰে তেওঁ যেহেতু হয়তো মালচালু খাব পাৰে আৰু এটা কথা মালুক নাখায় কাৰণ কিয় এতিয়াতো জানিছেই ন একিটা দিনত পুৰা পুলিশ প্ৰশাসন সতৰ্ক হৈ আছে আৰু মালচাল খোৱা প্ৰশ্নই নুঠে গতিকে হেতু ভগৱানৰ ওপৰত এৰি দিছো আৰু যি কিটা ধাৰা লগাইছে অৱশ্যে তেওঁ থানাৰ পৰাই মানে যাব পাৰিব গ্ৰেপ্তাৰ কৰিব নোৱাৰিব কিন্তু হলেও একপক্ষীয়ভাৱে কবলে মানে নকৈ দুইপক্ষীয়ভাৱে সমানভাৱে কৈছো এগৰাকী মাইকি মানুহ তেওঁ এৰি থৈ অহাটো বেয়া কথা বাৰু মই মানি লৈছো আৰু তেখেতৰ মতে কৈছে কি সেই উবেৰ চালকজনে কৈছে যে মই মানে গুছি যাবলৈ কোৱা নাই আৰু বাইদেউ গৰাকীয়ে কৈছে যে তেওঁ মানে হেৰি মসজিদৰ ওচৰত ৰাখি পেলাই পাঞ্জাবাৰী কৈছে নামি যাবলৈ কিন্তু সেই তেখেতে কৈছে যে আপুনি বেলেগ এখন গাড়ী বুক কৰক তাত যাও ঠিকে আছে তেওঁ গা বেয়া আৰু বাইদেৱে জোৰ জুলুম কৰিব নোৱাৰিব নহয় হেতু কথাত তোমাৰ প্ৰবলেমটো বুজিলে নহব নহয় তেখেতৰো প্ৰবলেমটো বুজিব লাগিব তেখেতৰ যেহেতু গা বেয়া বুলি কৈছে নহয় জানো আৰু তোমাৰ হাজবেণ্ডক আপুনি ফোন কৰিছে হেতু মানি লৈছো আৰু ইমান খিনিলেও যাব নাপায় কাৰণ তেওঁ এনে সখত উবেৰ চলাবলৈ আহা নাই নহয় তেওঁ পৰিয়ালটো ভৰণ পোষণ দিবৰ কাৰণেহে আহিছে উবেৰ চলাবলৈ গতিকে আপুনি এগৰাকী ডাঙৰ মানুহ হল বুলি আপোনাৰ কথা মতে যে উঠ বুলিলে উঠিব বহ বুলিলে বহিব হেতু কবাত লিখা আছে নেকি বাইদেউ হা আইন সকলোৰে বাবে সমান গম পাইছে আৰু হেখিনিতে কওঁ এটা বাইদেউ গৰাকী কলো এতিয়া উবেৰ চালক সকলকো কওঁ কিছুমান উবেৰ চালকৰ সঁচাকে বহুত মানে ব্যৱহাৰ পাতি বেয়া দে বহুত বেয়া আৰু কিছুমান আছে ভাল প্ৰায় সংখ্যকেই ভাল আৰু এটা কথা কওঁ কি কাস্টমাৰ লৈ পেলাইহে কিন্তু উবেৰ চালকেও বেয়া ব্যৱহাৰ কৰা দেখা যায় হেতু মনত ৰাখিব অপ্ৰিয় কিন্তু সত্য কথা কিছুমান কাস্টমাৰে উবেৰ চালক হল বুলিয়ে তেওঁ কোনো একো নাজানি পেলাই ঐ এফালে ঘুৰা ঐ সিফালে মানে তেনেকুৱা ব্যৱহাৰ সেইবিলাকতো কিন্তু উবেৰ চালকে বেয়া ব্যৱহাৰ কৰে গম পাইছে এতিয়া মই কথা এটা কৈছো মই ৰিক্সা চালক এজনক কিন্তু পটককে ঐ তই এফালে নেচোন সেইবুলি নকওঁ সকলোকে ভাইটি বা দাদা তেনেকুৱা এটা সম্বোধন কৰো আৰু নিজৰ ব্যৱহাৰে নিজৰ পৰিচয় আৰু উবেৰ চালক বিলাকেও সেইবিলাক চাই কিন্তু আমি যিমান বিলাক উবেৰত উঠিছো আজিলৈকে বেয়া ব্যৱহাৰ পোৱা নাই কোনোবাই মোক এটো কথা এনেকে কোৱা কাৰণে বেয়া পাব পাৰে কিন্তু বেয়া নাপাব মই যেটো হয় মই হেতুহে কৈছো দেই এতিয়া বাইদেউ গৰাকী ক্ষেত্ৰত যেটো হল হেতু ভগৱান জানে কিন্তু মানুহজনে যিখিনি কথা মানে ক'লে হেতুলে চাই পেলাই মানুহজনে মিছা কৈছে যেন লগা নাই কাৰণ তেনেকুৱা মানুহে মিছা কথা নকয় বুলিয়ে মানে মোৰ ধাৰণা হয় দেই আৰু আপোনালোকে গম পাই আছে সকলোকে একিদিন পুলিশ প্ৰশাসনে মানে পাইপ ভৰাই টেষ্ট কৰি আছে নহয়নে আৰু মানুহজন এক্সাৰ্মি বা কিবা হেৰি কৰে ডিফেন্সত চাকৰি কৰিছিলে যি নহওক বাৰু খাই খোৱা যেন লাগে কিন্তু
তেওঁ চাগে সেই মুহূৰ্তত খোৱা নাই, কাৰণ তেওঁক ৰাস্তাত ধৰিব, হয় নে নহয়? ৰাস্তাত ধৰিব আৰু এখন গাড়ী মানুহ এটাক এনেই নিদিয়ে। তেওঁ কষ্ট উপাৰ্জনৰ পইচাইহে গাড়ী এখন লয় আৰু তেওঁ মাহে মাহে কিস্তি মাৰি থাকিবলগীয়া হয়। গতিকে তেওঁ জানি বুজি মানে গাড়ীখন নষ্ট নকৰে, হয় নে নহয়? যে মদ খাই পেলাই গাড়ীখন চলাব, তাত ফাইন ভৰিব, সেইবিলাক তেওঁ নকৰে। আৰু কি ক'ব মানে আজিকালি সঁচাই দেই, বয়স হৈ আহিছে যিমান মানুহবিলাকৰ আৰু উৎপাতটো বাঢ়িছে সিমানেই ক'লোঁ। আৰু কি ক'ব, আইন সকলোৰে বাবে সমান হ'ব লাগে। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে এই কথাটোত হস্তক্ষেপ কৰিছে, মতাই দিছে। যি নহওক এইখিনিতে কেছটো সমাধা হ'লেই হয়, কাৰণ সেই মানুহজনৰো ল'ৰা ছোৱালী আছে নহয়। সেই মানুহজনেও গাড়ীখন চলাই পেলাই যিয়ে নহওক পেঞ্চন পায়, কিবা পায়, সেইটো বেলেগ কথা। গুৱাহাটীত যোন মানুহ থাকে তেওঁলোকেহে জানে যে খৰচ পাতি কিমান, হয় নে নহয়? যাতে এই নতুন বছৰত মানুহজনৰো তেনেকুৱা নগুণ আগতি নহয়। তেওঁ ক্ষমা বিচাৰিছে, ভুল কৰিছে, ক্ষমা বিচাৰিছে, কিন্তু তেওঁ ক্ষমা নকৰি আকৌ কি এখন মানে লেংটি লগাই থৈছে আৰু ভগৱান জানে। গতিকে এইবিলাক ক্ষেত্ৰত ভাল নালাগে। কিছুমান ক্ষেত্ৰত সঁচাকৈ মানে শ্ৰদ্ধা কৰিবলৈ মন যায় আৰু কিছুমান ক্ষেত্ৰত বৰ অনীহা ভাৱ আহে, খঙো উঠে আৰু কিছুমান ক্ষেত্ৰত মানে বেয়াও লাগে, জানেনে? কি ক'ব আৰু যিখিনি কৈছে আৰু এই উবেৰ চালকজনৰ যিখিনি কথা আপোনালোকে নিজে অনুমান কৰকচোন, উবেৰ চালকজনৰ গাত দুখ আছেনে নাই। আকৌ মই পিছত লগ পাই আছোঁ। কেছটো মানে মই এতিয়া উবেৰ চলাওঁ, উবেৰ ড্ৰাইভাৰ হয়। তাৰপিছত নামটো মোৰ জিতেন্দ্ৰ বৰ্মন। তাৰপৰা কলাক্ষেত্ৰৰ পৰা বুক হৈছে গাড়ীটো উবেৰ। তাৰপিছত বাইদেৱে কৈছে মই উলুবাৰী যাম। তাৰপিছত কৈছে মোৰ AC লাগে। মই কৈছোঁ এনে ঠাণ্ডা আৰু আপোনাৰ AC লাগে, আপুনি বেলেগ গাড়ী বুক কৰি AC লৈ যাওক, বেলেগ গাড়ী লৈ যাওক। মোৰতো এনে গা বেয়া, আপুনি বেলেগ গাড়ী বুক কৰি লৈ যাওক, এনেকৈ কৈছোঁ। আৰু মই AC-টো মই দিব নোৱাৰোঁ, এইটোৱে কৈছোঁ। আপুনি নমাই দিলে তাৰপিছত? না, মই কোৱা নাই নামিবৰ কাৰণে। মই কৈছোঁ বেলেগ গাড়ীত যাওক, মোৰ ভাড়া চাড়া একো নালাগে, মোৰ এনে অলপ গা বেয়া, আপুনি AC-টো মই চলাব নোৱাৰোঁ। কিন্তু মহিলা এগৰাকীক তেনেকৈ পথত নমাই দিব নোৱাৰিব নহয় আপোনালোকে। কিয় কৰিলে এইটো ভুল? আপুনি যিহেতু আৰ্মিত চাকৰি কৰা বুলিও আমি গম পাইছোঁ। ভুলটো মই কৰিছোঁ, ঠিকেই আছে, ভুল মোৰে। কিন্তু বাইদেউ কৈছোঁ আপুনি যাওক, মইতো একো কোৱা নাই বাইদেউ। উবেৰত যিমানখিনি আমি গম পাওঁ, আমিও ব্যৱহাৰ কৰোঁ, উবেৰত সকলো ফেচিলিটি থাকে। কোনোবাই AC ঠাণ্ডা হ'লেও বিচাৰিব পাৰে, কোনোবাই নিবিচাৰিব পাৰে। সেই বস্তুখিনি এগৰাকী যাত্ৰীৰ সুবিধাৰ্থে আপোনালোকে কাম নকৰে নেকি? অকল নিজৰটোহে চাই নেকি? নহয়, AC দিওঁ, মই মানা নকৰোঁ, কিন্তু দিব লাগে। একচুৱেলি আজিকালি AC আৰু নন AC বুকিং হয়। লাগে যদি আপুনি AC বুক কৰিব পাৰে। এইটো AC নন AC আছে। আপোনালোকতো এইটো অপশ্যন নাহে নহয় উবেৰত? সেইটো অপশ্যনটো নাহে, AC নন AC বুলি অপশ্যন নাহে? বুক হয়, AC নন AC বুক হয়। আমিতো পোৱা নাই আজিলৈকে। আছে AC নন AC বুকিং হয়। দাদা সেইবোৰ বাদ দিয়ক। এতিয়া আপোনাৰ ওপৰত এটা অভিযোগ আনিছে বাইদেউজনীয়ে। বাইদেউ কান্দি কান্দি ফোন কৰিছে। বাইদেউ কান্দি কান্দি কেতিয়াও ফোন কৰিব লগা হোৱা নাছিল, কালি কান্দি কান্দি ফোন কৰিছে। আপুনি বেয়া ব্যৱহাৰ এটা কৰিছে বাইদেউ, সেইকাৰণে বাইদেউ কান্দি কান্দি। মই কৈছোঁ আৰু মই কালিও কৈছোঁ মোৰ ভুল হৈছে, মই চৰি বুলি কৈছোঁ। চৰি ক'লে সকলো সমাপ্ত হয় জানো? মহিলা হয়, তেওঁক কিয় নমাই দিলে? আপুনি চিনি পায়নে বাইদেউক এনে আগতে? নাই, মই চিনি নাপাওঁ, দেখা নাই মই। চিনি নাপায়, কিন্তু আপুনি এগৰাকী পুৰুষে বা যুৱকে মহিলা ক'ৰবাত বিপদত পৰিলে উদ্ধাৰ কৰে, তেনেস্থলত আপুনি নমাই দিছে। মই কৈছোঁ বাইদেউ, মই এইটো কৈছোঁ বাইদেউ বেলেগ গাড়ীত যাব পাৰে, আপুনি কেনেকৈ যাব পাৰিব? মই কৈছোঁ মই কেঞ্চেল কৰি দিম, আপুনি বেলেগ গাড়ীত যাওক। সেইটো নহ'ব নহয় দাদা। তেওঁ যদি বেলেগ বেয়া জেগাত আপুনি নমাই দিলেগৈহেঁতেন তেতিয়া কি হ'লহেঁতেন? সেই জেগাটোত যদি চিকিউৰ ব্যৱস্থা নাথাকিল হয়। তাৰপিছত মই কৈছোঁ মোৰে ভুল, চৰি বুলি কৈছোঁ মই। এতিয়া আপোনাক আজি মাতিছে অফিচত মাতিছে। ক'ত চাকৰি কৰিছিলে আপুনি? ইণ্ডিয়ান আৰ্মি। কেতিয়া অৱসৰ লৈছে আপুনি? ৰিটায়াৰ 2017। 2017 চনত চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিছত আপুনি বুজি পাব লাগে, ইণ্ডিয়ান আৰ্মিয়ে বহুত দায়িত্ব মহিলাৰ প্ৰতি থাকে। কিয় আপুনি ভুলটো কৰিলে? মেইন কথাটো মোৰে অলপ গা বেয়া আছিলে, এইটো কাৰণে মোৰ কৈছোঁ AC-টো মই দিব নোৱাৰোঁ, আপুনি বেলেগ গাড়ীত যাওক, এইটোৱে কৈছোঁ। তাৰপৰা মই কৈছোঁ মই কেঞ্চেল কৰি দিম বুলি, মই কেঞ্চেল কৰি দিলোঁ, মই ঘৰতে গ'লোঁ। দাদা আপোনাৰ ভাল নামটো কি বুলি ক'লে?
নামটো কি ক'লে ভাল নাম জিতেন্দ্ৰ জিতেন্দ্ৰ বৰ্মন আপোনাৰ ঘৰ ক'ত মই পাঞ্জাৱত নিজৰ ঘৰ কোনখিনি ঠাইত হৈছিলে পাঞ্জাবাৰীত ন ঘটনাটো ঘটনাটো ইয়াতে কোনখিনি তাৰ পিক আপ কৰিছোঁ এই পৰা কলাক্ষেত্ৰৰ পৰা ক'ত আপুনি নমাল তেখেতক 6 মেলত নমাই দিলে কিমান সময় কিমান আছে সময় CMA যেটো এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী গৰাকীয়ে যেটো টুইট কৰিছে আপোনাৰ ক্ষেত্ৰত আচলতে একচন ল'বলৈ অলপ আগতে টুইট কৰিছে কি ক'ব মইতো কৈছোঁ মোৰে ভুল মই বাইদেউক কৈছোঁ যে বেলেগ গাড়ীত যাওক বুলি আপুনি কিমান সময়ত নমালে ছয় মাইলত টাইমটো বেছি টাইম নহয় 5 মিনিট টাইম সময় কিমান আছে নিশ্চয় ভিডিঅ'টো দেখিলে নহয়নে বাৰু আৰু আপোনালোকৰ বাৰু লাগিলনে মানুহজনে মিছা কথা কৈছে বুলি কওকচোন মানুহজনেতো জোৰ জুলুম মানে পঠিয়াই দিয়া নাই যে এইখিনিতে তই নাম যা বুলি কিন্তু এটা কথা কি জানে ক'লেও এতিয়া কথা বেয়া হয় মানুহজনীক আমি চিনি পাওঁ বা হেৰি কৰোঁ বাইদেউ অকণমান নিজৰ বুলি এৰা ধৰা কৰিব জানো আপুনি গণ্যমান্য ব্যক্তি আমি গম পাওঁ কিন্তু হ'ল বুলিয়ে কিছুমান কথাত এৰা ধৰা কৰি চলিব ইমানখিনিয়ে ক'লোঁ আৰু কি ক'মনো বেয়া নাপাব এইখিনি কথাই ক'লোঁ গতিকে এৰা ধৰা মাজেদি নচলিলে নহ'ব ন আৰু উবেৰ চালকজনকো কৈছোঁ যদি কেনেবাকৈ কিবা ভুল কৰিছে আপুনি যাতে ভৱিষ্যতে তেনেকুৱা ভুল নকৰে দেই আৰু সকলো উবেৰ চালককে কৈছোঁ এওঁ বুলিয়ে নহয় ব্ৰহ্মণকে নহয় আৰু সকলোখিনিকে কৈছোঁ মোৰ যদি ভিডিঅ' চাই আপোনালোকে সেইটো ধ্যান কৰিব আৰু কাষ্টমাৰে কেতিয়াবা কিবা বেয়াকৈ ক'লেও আপোনালোকে সেইটো সহ্য কৰিবলৈ মানে শিকিব গতিকে আজি ভিডিঅ'টো এইখিনিয়ে আছিলে আৰু সকলোকে ভগৱানে ভালে কুশলে ৰাখক মংগল কৰক তাকে কামনা কৰি ভিডিঅ'টো সামৰণি মাৰিছোঁ বাই বাই